এইটো আমাৰ মাথৰে আমাৰ ডিপাৰ্টমেণ্টৰ PWDৰ মানুহ আহিছিলে আমাৰ হাজো চক্ৰ বিষয়া হাজোৰ পৰা আহি ইয়াতে চাই গৈছে এইবিলাক প্ৰটেকশ্যন দি গৈছে ইয়াতে প্ৰটেকশ্যন দি গৈছে কিহৰ কাৰণে আমাৰ এই গাঁও 5-6খন গাঁও আছে এই 5-6খন গাঁৱৰ মানে সুৰক্ষিত নাই বৰ্তমান অৱস্থাত এতিয়া বৰ্তমান আমাক ৰক্ষা কৰিব লাগিব নেদেখাজনে ভগৱানে যদি আমাক বচাই ৰাখে মানে গাঁওকেইখনৰ মানে এইটোৱে কামনা কৰিছোঁ কিয় কৰিছোঁ এইটো তাৰমানে আমাৰ বহুত পুৰণি কালভাৰ যেতিয়া মাথাউৰি বনোৱা হৈছিল তেতিয়াতে মানে এইটো কালভাৰ বনোৱা হৈছিল তাৰ পিছত কোনো মানুহৰ চকুত পৰা নাছিল আৰু মানে PWD বা ডিপাৰ্টমেণ্টৰো মানে এইটো মানে হিচাপত নাই মানে আমাৰ ক'ব গ'লে এইটো হিচাপতে নাই আজি তাৰমানে বিপদত পৰিছোঁ কাৰণে এইটো মানে সকলোৱে গম পাইছে মানে ভয় লগা হৈ আছে এইখিনি মোৰ মানে কিয় ক'লোঁ এই বানপানীৰ সমস্যাটো আমাৰ অসমৰ যুগ ধৰি আছে আজি নহয় এই সমস্যাটো যুগ ধৰি এই সমস্যাটো চলি আছে কিন্তু তাৰে ওপৰত কোনো মানে সুৰক্ষিত ব্যৱস্থা লোৱা নাই আৰু বানপানী আহিলেহে মানে আমাৰ কাণ সাৰ হয় মানে এইটো এইফালে দেখাই দিছোঁ এইফালে মাৰা গৈছে এইটো চাইডে এই আপোনাৰ এই গছ যি আছে এইটো চাইডৰ পৰা আছে ইয়াতে মাছ মাৰিছিলোঁ সকলোৱে কিন্তু এইখিনি মই সমাজৰ হকে কৈছোঁ ৰাইজৰ হকে চিন্তা কৰি কৈছোঁ এই কালভাৰটো যি গছ আছে এই গছখিনি এইফালে তলেদি আছে ইয়াতে মাছ মাৰিছিলোঁ সকলোৱে দ্বিতীয় কথাটো হ'ল আজি মোটামুটি 15 বছৰমান হ'ল 15 বছৰৰ আগতেও চলি আছিলে 20 বছৰ 15 বছৰমান হ'ল মাৰা যোৱা মাজতে অলপ ডেমেজ হৈছিল মাজতে ফুটা হৈছিলে কিন্তু তথাপিও মানে চলি আছিলে কিন্তু এইবাৰ এইটো পানীয়ে তাৰমানে বহুত মানে ক্ষতি কৰি আছে তলেদি লিকেজ হৈ আছে লিকেজটো মাৰি থোৱা গৈছে কিন্তু ওচৰত যাব নালাগে এতিয়া যাব নালাগে এইটো আমাৰ মানে চৰকাৰৰ ফালৰ মানুহ আহি অলপমান ডিপাৰ্টমেণ্টৰ মানুহ আহি অলপমান বস্তুটো তাৰমানে সুৰক্ষিত হিচাপে থৈ গৈছে চিন্তা নাই বুলি কৈছে তথাপিও আমাৰ ভয় আছে ৰাইজকেইখনত 6-7খন গাঁও মানে আমাৰ বানত ডুবি যাব এনেকুৱাকৈ ডুবি গ'লে আমাৰ মানুহৰ কেনেকুৱা হ'ব মানে মানুহ মৰিবলৈ বাকী নাথাকে জীৱ জন্তু চৰাই সেইটো বেলেগে গৰু ছাগলী এইবিলাক সকলোৱে তাৰমানে একদম বিপদজনক হৈ আছে আৰু এইফালে পানীটো বহুত তলত আছে আৰু সেইফালে মাথাউৰিৰ পৰা 2 হাত আছে এইফালে 10 হাত তলত আছে ভিতৰ পথাৰত মানে এইটো কাৰণে কৈছোঁ সকলোৱে যাতে আমাৰ ওচৰৰ গাঁওবাসীসকলে যাতে সকলোৱে সুৰক্ষিত হিচাপে থাকে আৰু সকলোৱে সচেতন হৈ থাকে তাৰে কামনা কৰিলোঁ আৰু নেদেখাজনে মানে আমাক এতিয়া ৰক্ষা কৰিব লাগিব এই কালভাৰটোৰ ওপৰত অতি পুৰণি কালভাৰ এইটো যেতিয়া মাথাউৰি হৈছিলে তেতিয়াৰে কালভাৰ বুলিয়ে মই মানে ক'ব পাৰোঁ অনুমানিক